অসমৰ জ্বলন্ত সমস্যাসমূহৰ সমাধানৰ দাবীত ৰাজ্যজুৰি আমছুৱে আজি ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘট। সমান্তৰালকৈ আমছুৰ গোলাঘাট জিলা সমিতিও সৰুপথাৰস্থিত ধনশিৰি মুখ্যমন্ত্ৰীপতিৰ কাৰ্যালয়ৰ সন্মুখত পালন কৰে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। স্মাৰ্ট মিটাৰ বন্ধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, বান সমস্যা সমাধান কৰক, অসম নাগালেণ্ড সীমা সমস্যা সমাধান কৰক, অসম চৰকাৰ হাই হাই, বিদ্যুৎ বিভাগ কাম নাই আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে আমছুৱে। ধৰ্মঘটস্থলীতে 6টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে আমছুৱে। আজি সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসমত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। আজি গোলাঘাট জিলা সমিতিয়ে ধনশিৰি মহকুমাৰ প্ৰশাসনৰ সন্মুখত কাৰ্যালয়ৰ সন্মুখত আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। আমাৰ বিভিন্ন সমস্যা আছে, বিভিন্ন সমস্যাক লৈ পেলাই আমি বিশেষকৈ আমি স্মাৰ্ট মিটাৰক লৈছোঁ। স্মাৰ্ট মিটাৰ যিটো ৰাইজক অৱস্থা একেবাৰে বেয়া কৰি তুলিছে। বৰ্তমান বজাৰ মূল্য বৃদ্ধিৰ সকলোৱে গম পায় কি অৱস্থা হৈ আছে। তাৰ মাজতো এনেকৈ চৰকাৰে স্মাৰ্ট মিটাৰ বাধ্যতামূলক কৰি দিছে। এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমাৰ আজি বিভিন্ন দাবীৰ মাজত অন্যতম এটা দাবী আছিলে। দ্বিতীয়তে আমাৰ ইয়াতে আমাৰ স্থানীয় যিটো সমস্যা আছে অসম নাগালেণ্ড সীমা সমস্যা, এই সীমা সমস্যা লৈ পেলাই ৰাস্তা ঘাটৰ সমস্যা, বিভিন্ন আমাৰ এই কিছুমান সমস্যা লৈ পেলাই আমি আজি 2 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী পালন কৰিবলৈ আগবাঢ়িছোঁ। বিশেষকৈ আমি দেখিবলৈ পাইছোঁ এই চৰকাৰখনে জনসাধাৰণক কেৱল লুণ্ঠন আৰু লুণ্ঠন কৰি আহিছে। আমি বিভিন্ন সময়ত দেখিছোঁ বস্তুৰ মূল্য, খাদ্য সামগ্ৰী হওক বা অন্য সামগ্ৰী হওক, মূল্য একদম আকাশলংঘী হৈ যায়, কিন্তু এই চৰকাৰখনে এই মূল্য বৃদ্ধি হ্ৰাস কৰিবলৈ ব্যৱস্থা কৰিব নোৱাৰে। আৰু বিশেষকৈ বৰ্তমান লুণ্ঠনৰ অন্য এক নাম হৈছে স্মাৰ্ট মিটাৰ। চৰকাৰে বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ সংযোগ কৰি পেলাই জনসাধাৰণক কেৱল লুণ্ঠন কৰি আছে। এই স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে যি জনসাধাৰণৰ 1000 টকাৰ বিলৰ সলনি তেওঁলোকে 2000-3000 টকা বিল ভৰিবলগীয়া হৈছে। আগত য'ত সমানে বিদ্যুৎ ইউজ হৈ আছে, কিন্তু সমান বিদ্যুৎ ইউজ হৈ থকাৰ পাছতো বিদ্যুতৰ মূল্য বহুত আকাশলংঘী হৈ গৈছে। তেওঁলোকে বিল বহুত টকা ভৰিবলগীয়া হৈছে। গতিকে আমি দাবী জনাইছোঁ চৰকাৰে এই স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু পুনৰ যি পূৰ্বৰ যি মিটাৰ আছিলে সেই মিটাৰলৈ বাহাল ৰাখক। আৰু অসমত বানপানীৰ সমস্যা হৈছে আৰু বহু লোক বানাক্ৰান্ত হৈছে। আমাৰ ধনশিৰি মহকুমাতো বহু লোক বানাক্ৰান্ত হৈছে, কিন্তু এই বানাক্ৰান্ত লোকসকলক চৰকাৰে ক্ষতিপূৰণ দিয়া নাই। বা অন্য ৰাজ্যত দেখিবলৈ পাইছোঁ বৃহৎ কেন্দ্ৰীয় পেকেজ আহে, কিন্তু অসমত ফুটা কৰি এটা দিয়া নাই বুলি ক'লেও ভুল নহ'ব। গতিকে আমি দাবী জনাইছোঁ যিসকল লোক বানাক্ৰান্ত হৈছে তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়ক আৰু যি আধুনিক বৈজ্ঞানিক পদ্ধতিৰে বানপানীৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰে চেষ্টা কৰিব লাগে, এই কথা আমি দাবী জনাইছোঁ। আৰু চৰকাৰে বহু লোকক উচ্ছেদ কৰি আহিছে, এক অমানৱীয় উচ্ছেদ। যিসকল লোকক উচ্ছেদ কৰিছে তেওঁলোকতো ভাৰতীয় নাগৰিক, তেওঁলোকতো অসমীয়া লোক, তেওঁলোকক উচ্ছেদ কৰি ৰাস্তাই ঘাটে কুকুৰ মেকুৰীৰ দৰে পেলাই থৈ দিছে। সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ নাম এৰুৱাই এতিয়া ৰাস্তাত থাকিবলগীয়া হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব? গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যিসকল লোকক উচ্ছেদ কৰিছিলে আৰু যিসকল লোকক এতিয়ালৈকে সংস্থাপন দিয়া নাই, বনপট্টা দিয়া নাই, তেওঁলোকক অতি সোনকালে চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু আমি গম পাইছোঁ অসম নাগালেণ্ডৰ যি সীমা সমস্যা হৈছে ABC ছেক্টৰত, অসমৰ নাগালেণ্ডৰ যি উৰিয়াম ঘাটত 2014 চনতে বহু লোকে নগৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। কিন্তু এই সমস্যাৰ আজি পৰ্যন্ত 10 বছৰ 12 বছৰ পাৰ হৈ গ'ল, আজি পৰ্যন্ত কিন্তু স্থায়ী এক সমাধান সূত্ৰ নোলালে। চৰকাৰে কেৱল নিৰ্বাচনৰ সময়ত ফুলজাৰি মাৰে যে অসম নাগালেণ্ডৰ সীমা সমস্যা আমি সমাধান কৰিম, কিন্তু সি কাৰ্যত পৰিণত হৈ নুঠে। আমি দাবী জনাইছোঁ অসম চৰকাৰে অসম নাগালেণ্ডৰ সীমা সমস্যা সমাধান কৰক আৰু বিশেষকৈ নাগালেণ্ডে আহি অসমৰ মাটিত ডিপু বহুৱাবলৈ সাহস পাইছে। এই সাহস পালে ক'ত তেওঁলোকে? আজি ধনশিৰি মহকুমা প্ৰশাসনৰ অকৰ্মণ্যতাৰ কাৰণে, অসম চৰকাৰৰ অকৰ্মণ্যতাৰ কাৰণে তেওঁলোকে
অসমৰ মাটিত নগৈ আহি তেল ডিপু বহুৱাবলৈ সাহস পাইছে। গতিকে অসম চৰকাৰক দাবী জনাইছো, এই সমস্যাৰ সমাধান কৰক আৰু এই কাৰ্য বন্ধ কৰক, নহ'লে কিন্তু এক বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'ব। এই কথা আমি অসম চৰকাৰক সকীয়াই দিছো।